আটাইতকৈ ধনী অভিনেতা কোন? দিলীপ যোশী বা ৰূপালী গাংগুলী নহয়। এজন টিভিৰ আটাইতকৈ ধনী অভিনেতা। উপাৰ্জনৰ ক্ষেত্ৰত বলিউডৰ শ্ৰেষ্ঠ তাৰকা কঠোৰ প্ৰতিযোগিতা দিয়ে বহু টিভি অভিনেতাই। কিন্তু আপুনি জানেনে ভাৰতৰ আটাইতকৈ ধনী টিভি অভিনেতা কোন বাৰু? টিভিৰ আটাইতকৈ ধনী অভিনেতাজন আন কোনো নহয়, আমাৰ সকলোৰে প্ৰিয় কপিল শৰ্মা। কপিল শৰ্মাক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই। 2007 চনত দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা কপিলে বৰ্তমান নিজাকৈ শ্ব' চলাই আছে। আজি তেওঁ নিজৰ আচৰিত কমেডি শৈলীৰে ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছে। জনপ্ৰিয়তাৰ লগতে উপাৰ্জনৰ ক্ষেত্ৰতো কপিল বলিউডৰ বহু তাৰকাতকৈ আগবাঢ়ি আছে। টিভিৰ ধনী অভিনেতাৰ তালিকাত শীৰ্ষত আছে কপিল শৰ্মাৰ নাম। অৱশ্যে ইয়ালৈ যাত্ৰা কৰাটো তেওঁৰ বাবে সহজ নাছিল। বহু সংগ্ৰামৰ অন্তত তেওঁ উদ্যোগটোত এই স্থান লাভ কৰিছে। জিকিউৰ তথ্য অনুসৰি কপিলৰ সম্পত্তিৰ মূল্য 300 কোটি টকা। দ্য কপিল শৰ্মাৰ শ্ব'ৰ এটা খণ্ডৰ বাবে তেওঁ 50 লাখ টকা লয়। কমেডিয়ানগৰাকীৰ মুম্বাইৰ আন্ধেৰীতো এটা বিলাসী বাংলো আছে, যাৰ মূল্য প্ৰায় 15 কোটি টকা। কেৱল এয়াই নহয়, চণ্ডীগড়তো তেওঁৰ নিজাকৈ ফাৰ্ম হাউচ আছে, য'ত তেওঁ ছুটীত যায়। কপিল শৰ্মাৰ এখন বিলাসী ভেনিটি ভ্যানো আছে। এই ভেনিটি ভ্যানৰ দাম প্ৰায় 5 কোটি 5 লাখ টকা। Entertainment Desk, DigiLife 24।